নমস্কাৰ মেথছ কেবিকে চেনেললৈ আপোনাক স্বাগতম জনাইছো আৰু আজি আমি ক্লাস 9 ৰ মেথছৰ যেটো আমি পাৰ্ট আৰম্ভ কৰিছো আমি চাৰিটা পাৰ্ট অলৰেডি আপলোড কৰিছো 2 নম্বৰ চেপ্টাৰটো আপোনালোকে আমাৰ ডেসক্ৰিপচনতে তাৰ লিংকসমূহ পাই যাব আৰু আমি আজি যেটো আমাৰ 2.4 অনুশীলনী আছে 2.4 অনুশীলনীটো আমি আজি কৰিব আমি আগবাঢ়িছো ইতিমধ্যে আমি এই চেপ্টাৰৰ প্ৰত্যেকটোৰে এটা ভিডিও উদাহৰণে হওক বা অনুশীলনী হওক প্ৰতিটো অংক কৰি পেলাই আমি আপোনালোকৰ সুবিধা ভাৱে আমি আপলোড কৰিছো আমাৰ ডেসক্ৰিপচনতে তাৰ লিংকসমূহ পাই যাব আপোনালোকে এবাৰ চাবচোন কেনেকৈ পাই আমাৰ কমেন্টত কমেন্ট কৰি জনাব ঠিক আছে তে আজি আমি 2.4 অনুশীলনী কোৱেশ্চন কি মাজত আমি আগবাঢ়ো এক নম্বৰ কোৱেশ্চনটো কি দিছে চাব যে তলৰ কোনটো বহুপদৰ এটা উৎপাদক x + 1 তাক নিৰ্ণয় কৰিব দিছে ইৰে চাক আমি এটা বস্তু জানিছিলো যে উৎপাদক বুলি ক'লে আমি এটা সংখ্যায় বহুপদে যে আনটা বহুপদক আমি হৰণ কৰো তাৰ ৰিমাইন্ডাৰ যদি 0 ওলাই তেনেহলে কি আছিল বা ভাগশেষ যদি 0 ওলাই কি আছে হি তাৰ উৎপাদক হয় নহলে কি আছিল যে আমি এটা কাম কৰিব পাৰো নহয় যে x + 1 আছে মই পজিটিভ টু নেগেটিভ ধৰি পেলাই যে মই পইন্ট আউট কৰি চাও বহাই চাও x ৰ জায়গাত তেতিয়া কি আছে যদি 0 ওলাই তেতিয়াও কি আছে উৎপাদক বুলি কয় হয় না কথাটো ওকে এটা চাব কথাটো কি কই মই এক নম্বৰটো 2.4 অনুশীলনী এক নম্বৰ একটো চাওক কি দি আছে চাব x³ প্লাস ধৰিলো মই p of x কিমান হৈ আছে x³ plus x² plus x plus 1 হয়নে এটো দিয়া হৈ আছে কৈছে কি যে x plus 1 টো এটা উৎপাদক হয় নহয় পৰীক্ষা কৰিব দিছে এই যে চাবলৈ যাওঁ তাক কি হ'ব ই যেনেকৈ পজিটিভত আছে তাৰ কি লিখিব আমি এটা x = -1 আমি বহাব পাৰো ঠিক আছে আমি বহাই চাওঁচোন বাৰু p of -1 -1³ -1² -1 1 -1 1 -1 কি হ'ব 0 হয়নে কথাটো যে 0 যেহেতুকে ওলাই গল আমি কি বুলি কম উৎপাদক হয় বুলি কম কি লিখিম গৈ এটাকে x + 1, x³ plus x² plus x plus 1 ৰ কি হ'ব বহুপদ হয় ঠিক আছে বহুপদ হয় তে এইটোই হ'ল আমাৰ আনসাৰটো ঠিক আছে আমি এনেকৈ চেক কৰি গৈ থাকিলে হৈ যাব আমি যদি 0 পাই যাও উৎপাদক হয় 0 পাই যাও উৎপাদক যদি 0 নাপাও উৎপাদক নহয় ঠিক আছে তে আমি 2 নম্বৰ কোৱেশ্চনটো মাজত আমি আগবাঢ়ো 2 নম্বৰ কোৱেশ্চন কি দিয়া আছে চাব অলপ সত্যনি কাম এটা কওঁ যেহে কোৱেশ্চনটো একে সিম্পল কথা মই ইয়াত 2 নম্বৰ বুলি লিখি দিলো মানে p of x কিমান হ'ব গৈ x⁴ x⁴ plus x³ plus x² plus x plus 1 হল আকৌ x plus 1 ৰ কথা কৈছে যেতিয়া মই -1 বহাব লাগিব তে কি হ'ব এটা চাক -1/4 বিমান এত কি হ'ব গৈ 1 আহিব হয়নে আৰু বাকিখিনি কি হ'ব গৈ 1 এটা চাবচোন কি হ'ব গৈ 3 - 2 আৰু হ'ব গৈ 1 এটা চাচোন তে x plus 1 কি ওলালে 1 ওলাইছে 0 নাই ওলোৱা 0 যদি ওলালেহে কি উৎপাদক হ'ব যেটোকে 0 টো নাই ওলোৱা তেও কি ক'ব পাৰিম যে উৎপাদক নহয় বুলি ক'ম তে কি হ'ব গৈ x plus 1 x⁴ plus x³ plus x² plus x plus 1 ৰ বহুপদ কি হ'ব গৈ নহয় হয় ঠিক আছে তে নহয় বুলি আমি ক'ব পাৰো কিহৰ কাৰণে কাৰণ 0 ওলালে ঠিক আছে ওকে তে আমি 3 নম্বৰ কোৱেশ্চনটো মাজলৈ আমি যাওঁ 3 নম্বৰ কোৱেশ্চনটো ইয়াতো তা সত্যনি কৰিব পৰা যায় কাৰণ কিহৰ কাৰণে সাক বস্তুটো একে খালি আমাৰ নম্বৰ 3টা লিখিব লগিয়া আছে তো লিখি দিও এনে মই মুছিব লাগিব এটো বেছি সত্যনি হৈ গ'ল ওকে একো নাই ইয়াৰ হ'ব x⁴ plus 3x³ plus 3x² plus x plus 1 হয়নে এতিয়া আমি ইয়াক কি কৰিব পাৰো চাব আকৌ আগৰ নিচিনাই মই -1 বহাই চাম কি হ'ব p of -1 বহাই চালো কি হ'ব -1⁴ 3 -1³ plus 3 -1² plus -1 plus 1 ঠিক আছে তে -1⁴ বুলি ক'লে কি হ'ব গৈ পজিটিভত আহিব কাৰণ ইভেন নাম্বাৰ হৈ আছে হয়নে তো কি হ'ব গৈ 1 plus 3 কি হ'ব -1 হ'ব plus 3 1 -1 plus 1 এতিয়া 1 হৈ গ'ল -3 plus 3 -1 plus 1 পজিটিভত ইমানটা আছে পজিটিভত 1 আছে 3 আছে 1 আছে কি হ'ব গৈ 3 এ 2 5 5 -4 ইকুৱেল কি হ'ব গৈ 1 এবাৰ এতিয়া আমি কি পাম গৈ যেহেতুকে 0 নাই লোৱা মই কি লিখিম গৈ এটাকে x plus 1 x⁴ 3x³
প্লাস 3x স্কয়ার প্লাস x প্লাস 1 বহুপদ কি বুলি কয় উৎপাদক নহয় বহুপদ ইমান বহুপদৰ উৎপাদক নহয় ঠিক আছে বুজি পাইছো কাৰণ কিহৰ কাৰণে 0 নাই এলো 0 ওলালে আমি উৎপাদক বুলি কৈ দিব পাৰিম হয়নে নহয় ওকে তে আমি 4 নম্বৰ কোৱেশ্চনটো মানে আগবঢ়াইছো 4 নম্বৰ কোৱেশ্চন কি দিছে চাব একে প্ৰসেস একে ষ্টাইলত আমি কৰিব লাগিব একো অসুবিধা নাই কি হ'ব কোৱেশ্চনটো কি আছে চাব কোৱেশ্চনটো দিছে যে কি 4 নম্বৰটো p of x কি হ'ব কয় x cube minus x square minus 2 plus root 2 x plus root 2 হৈ গ'ল p of minus 1 দিলে কি হ'ব কয় minus 1 cube minus 1 square minus 2 plus root 2 minus 1 plus root 2 ঠিক আছে minus 1 minus 1 minus plus 2 plus root 2 होगा plus root 2 ये होगा minus 2 2 plus 2 root 2 है ना ये होगा 2 root 2 होगा सब 0 तो नहीं हुआ है ना कथा तो 0 तो যেহেতু ওলোৱা নাই কেতে আমি তা কি কব পাৰিম কি এটা উৎপাদক নহয় হৈ গল তে x plus 1 x cube minus x square minus 2 plus root 2x plus root 2 বহুপদৰ উৎপাদক কি হ'ব নহয় ঠিক আছে তো ইয়াৰ উৎপাদক নহয় বুলি আমি গম পাই গলো কিহৰ কাৰণে কাৰণ যিহেতুকে 0 ওলোৱা নাই ওকে তে আমি আহিলো 3 নম্বৰ কোৱেশ্চনটোলে 2 নম্বৰ কোৱেশ্চনটোলে আহিলো 2 নম্বৰটো কি দিছে চাবচোন কৈছে কি যে g of x p of x এটা উৎপাদক হয় না পৰীক্ষা কৰিব দিছে এইটো কি একেটাই আমি পজিটিভ থাকিলে আমি নেগেটিভ ধৰি পেলাই আমি কৰি চাম বা নেগেটিভ থাকিলে পজিটিভ ধৰি ধৰি চাম নহলে আমি হৰণ কৰিব পাৰো নহয় হৰণ কৰা নিয়মটো শিকিছো হয় না আমি হৰণ কৰা নিয়মটো কৰি চাম যদি ৰিমাইন্ডাৰটো 0 ওলাই ভাগশেষটো 0 ওলাই তাহলে তো উৎপাদক হৈ গল হয় না কথাটো ওকে এতিয়া মই 2 নম্বৰ কোৱেশ্চনটো মাজত আমি আগবাঢ়িছো ইয়াত চাব 2 নম্বৰ কোৱেশ্চনটো মই এই শৰ্ট নিয়মটো দি কোৱাই দিছো ডিভাইডটো যে নকৰোঁগৈ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে একো অসুবিধা নাই এতিয়া যেটা ডিভাইডটো কৰি চাব যদি বা ৰিমাইন্ডাৰটো 0 ওলাইছে বা সেইটো 0 তেনেহলে ষ্টপ হ'ব ওকে 2 নম্বৰৰ 1 টো কি দিছে p of x কিমান হৈ আছে 2x cube plus x square minus 2x minus 1 হৈছে আৰু g of x টো কিমান আছে g of x টো কিমান আছে x plus 1 আছে হয়নে যেহেতু ইয়াত plus 1 আছে আমি কি বহাম গৈ এতিয়া minus 1 বহাম হয়নে তে p of কি হ'ব minus 1 কি হ'ব 2 minus 1 cube plus minus 1 square 2 minus 1 minus 1 2 minus 1 plus 1 plus 2 minus 1 minus 2 plus 1 plus 2 minus 1 minus 3 0 যে কি হ'ব কবে মিটা মই যে g of x কি কবে মিটা চাব যে g of x তো কাৰণ যেহেতু 0 ওলাই গ'ল বা মই কি কম গৈ এটাকে g of x p of x বহুপদৰ উৎপাদক হয় ওকে উৎপাদক হয় বুজি পাইছো নিশ্চয় তে এনেকৈ আমি বহাই কৰি থাকিলে হ'ব ওকে নেক্সট 2 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো 2 টো ওকে এত কি দিছে চাব কৈছে যে 2 নম্বৰটো p of x কিমান দিয়া আছে x cube plus 3x square plus 3x plus 1 plus g of x কিমান হ'ব গৈ x plus 2 হয় না এটা চাওক ই পজিটিভত আছে কি কৰিব লাগিব মই নেগেটিভ বহাব লাগিব নেগেটিভ কিমান হ'ব গৈ নেগেটিভ 2 minus 2 cube plus 3 minus 2 square plus 3 minus 2 plus 1 minus 2 cube মানে কিমান হ'ব গৈ 8 plus এটা চাওক যেহেতু অড নাম্বাৰ হৈছে কি হ'ব minus 8 হ'ব ঠিক আছে 3 কিমান হ'ব গৈ 4 minus 6 plus 1 minus 8 plus 12 minus 6 plus 1 minus 8 কিমান হ'ব গৈ minus 2 14
a কেন হ'বগৈ 13 কেন হ'বগৈ -1 হয়নে এতিয়া কি হ'ব যে g of x to p of x ৰ উৎপাদক কি হ'বগৈ নহয় কিয় নহয় হৈছে তাৰ কাৰণে যে কি হৈ গ'লগৈ যেহেতু 0 ওলোৱা নাই ঠিক আছে একদম সিম্পল 0 যদি ওলালে হেতেন আমি উৎপাদক বুলি ক'লো হেতেন আৰু যেহেতু 0 টো ওলোৱা নাই তাৰ উৎপাদক বুলি আমি নকম ওকে নেক্সট টো কি হৈছে কৈছো 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰ কোৱেশ্চনটো একে ষ্টাইলতে কৰিব লাগিব ইয়াত তেনেকৈ বেলেগ কোনো হেৰি নাই 3 নম্বৰ কোৱেশ্চনটো p of x কেন দিয়া আছে x cube minus 4x square plus x plus 6 হল g of x can x minus 3 okay এতিয়া যদি মই এটো কি আছে মাইনাসত আছে হয়নে মাইনাসত যেটো আছে আমি কিহত বহাম এতিয়া পজিটিভত বহাম হয়নে p of কেন হ'বগৈ 3 কি হ'বগৈ 3 cube minus 4 3 square plus 3 plus 6 3 cube মানে কেন হ'বগৈ 27 minus 4 into কেন হ'বগৈ 9 plus 3 plus 6 27 minus কেন হ'বগৈ 36 plus 3 plus 6 এটা মাল্টিপ্লাই কৰোঁ কেন হ'বগৈ 36 minus 36 0 তো g of x p of x এটা উৎপাদক হয় ঠিক আছে তে এটো হ'ল আমাৰ 2 নম্বৰ কোৱেশ্চনটো 3 নম্বৰ কোৱেশ্চনটো আনসাৰটো ঠিক আছে আমি বুজিব পাৰিছো নিশ্চয় তে যেটোকে 0 লাগল আমি কি বুলি কম এতিয়া ই উৎপাদক হয় বুলি কম ওকে তে এটো আমাৰ 3 নম্বৰ কোৱেশ্চনটো আমাৰ ইতিমধ্যে শেষ হৈছে নেক্সট আমি 3 নম্বৰ কোৱেশ্চনৰ মাজলৈ যাম এটো হৈছে 2 নম্বৰ 3 আৰু এতিয়া আমাৰ 3 নম্বৰ কোৱেশ্চনটোৰ মাজলৈ আমি কেনেকৈ যাম তে এই কোৱেশ্চনটো আমি অলৰেডি কৰিছো একো নাই অসুবিধা নাই আমি আকৌ এবাৰ কৰি চাম ওকে কি দিয়া আছে সব 3 নম্বৰটো 3 নম্বৰ 1 টো যেহেতু x minus 1 p of x ৰ উৎপাদক হয় ঠিক আছে তে এটাকে p of x equal to কেন হ'বগৈ x square plus x plus k হয়নে কি হ'বগৈ p of উৎপাদক যেহেতুকে হৈ যায় তে আমি বহুপদৰ ৰিজাল্টটো কি ওলাই মানে 0 ওলাই সো মই কি কৰিলো এই লাইনটো কি কৰিলো মই 0 বুলি ধৰিলো লিখো কি হ'বগৈ x square এতিয়া সব কথাটো আমাক কি দিয়া আছে -1 দিয়া আছে হয়নে -1 দিয়া আছে যদি আমি কি লিখা পাৰিম এতিয়া মই এটো p of 1 লিখিম প্ৰথমতে মই বস্তুটো এটা লাইন স্কিপ কৰি দিছিলো না যেটোকে অলপ বুজিবলৈ অসুবিধা হ'ব চাগে সব ভালকৈ কৰি দিছো একো নাই p of x = x square plus x plus k ন এই p of x মানে কি -1 আছে না কি হ'ব তে -1 আছিল কি হ'ব পজিটিভত হ'ব পজিটিভ 1 বহাই দিলে হ'ব তো 1 square plus 1 plus কি হ'ব k তে p of 1 মানে কেন হ'ব 0 হ'ব 1 plus 1 plus equal k তো কি হ'ব 0 equal to হ'ব 2 plus k এটাকে k equal to কেন হ'ব -2 ঠিক আছে তে এটো হ'ব k ভ্যালুটো ওলাইছে আৰু এই k ভ্যালু অংকখিনি কিন্তু আহে পৰীক্ষাত MCQ যে থাকে যে MCQ আহে সো আমি কোন কেয়াৰফুলি কৰিলে বস্তুটো ভাল ওকে 2 নম্বৰ কোৱেশ্চন চাও 2 নম্বৰ কি দিছে এটা কোৱেশ্চন আমি লিখিলো যেহেতু x - 1 p of x ৰ উৎপাদক হয় এটা উৎপাদক হয় বুলি ক'লে কি হ'বগৈ মই কি কমগৈ এটা চাব এটাকে p of x মান আছে 2x square plus kx minus √2 হয়নে তো ইমপ্লাই দিলো কি হ'ব p of 1 হৈ গ'ল 2 1 square plus k 1 minus √2 হয়নে এটা p of 1 কেন হ'ব 0 হ'ব তো 2 plus k minus √2 এটা কি হ'ব k equal to কেন হ'ব minus √2 minus 2 এইটো হ'ব k ভ্যালুটো হৈছে ঠিক আছে ওকে তো আমি নেক্সট 3 নম্বৰ কোৱেশ্চনটো মাজলৈ আমি আগবঢ়াম ঠিক আছে এত কি দিছে 3 নম্বৰ কোৱেশ্চনটো মই এখিনিকে মুছি দিও তেতিয়া লিখিলেও হৈ যাব মই 3 নম্বৰ কোৱেশ্চনটো লিখি দিছো 3 নম্বৰ কোৱেশ্চন x লিখিবা যেটো x - 1 p of x ৰ উৎপাদক হয় তে p of x equal to কেন হ'বগৈ p of x equal to হৈছে গৈ kx square minus √2x plus 1 ঠিক আছে এটা p of 1 আছে হয়নে মই কি কৰিব লাগিব
কি জায়গাত মই 1 বহাব লাগিব 1 স্কয়াৰ মাইনাস √2 1 প্লাস 1 তে কি আহিলে হয়নে তে কি হ'ব কি আহিলে মাইনাস √2 হ'ল প্লাস 1 তে কি হ'ব এতিয়া k ইকুৱেল টু কি হ'ব k ইকুৱেল টু হ'ব যে √2 মাইনাস 1 ঠিক আছে তে এইটো হ'ব k ভ্যালুটো ওলাই গ'ল তে 4 নম্বৰ কোৱেশ্চনটো মাজত আমি আগবাঢ়িছো 4 নম্বৰ কোৱেশ্চন কি দিয়া আছে চাব 4 নম্বৰটো একদম ইজি হয় the p of x minus 1 to কি হয়েছে p of x এটা উৎপাদক হয় উৎপাদক যদি হৈ যায় তে p of x equal to কি আছে কয় k x square minus 3x plus k হয় না এটা চাব মই কি বহাম k minus 1 square minus 3 into 1 plus k 3 k হয় না 1 square মানে কেন 1 তো k আহিলে কি হ'ব 3 plus k হ'ব k তে কি হ'ব কয় 0 ইকুৱেল কি হ'ব 2k minus 3 এই যে মই চাবলৈ যাওঁ এটা কি হ'ব 2k ইকুৱেল হ'ব কিমান 3 তে k ইকুৱেল হ'ব কিমান 3/2 এইটো হ'ব ইয়াৰ আনসাৰটো ঠিক আছে এইটো আছিল আমাৰ 3 নম্বৰ কোৱেশ্চনৰ আনসাৰখিনি আৰু এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটোৰ মাজতে আমি আগবাঢ়ি 4 নম্বৰ কোৱেশ্চনটোলৈ আমি আগবাঢ়িছো ইয়াত প্ৰথমটো কি দিছে চাব উৎপাদক বিশ্লেষণ বুলি কৈছে উৎপাদক বিশ্লেষণ বুলি ক'লে মই এটা উদাহৰণ কৰোঁতে মই দেখাইছিলো যে আমি মিড টাৰ্মটো কেনেকৈ ব্ৰেক কৰে মিড টাৰ্মটো ব্ৰেক কৰি আমি কেনেকৈ আনসাৰটো আমি পাম এতিয়া কথাটো কেনেকৈ চাব 4 1 নম্বৰটো আমি কোৱেশ্চনটো আমি চাবলৈ বিচাৰিছো এত কি দিছে চাব 12x স্কয়াৰ minus 7x plus 1 ঠিক আছে এতিয়া এইটো কি হৈছে যে 12 চাব প্ৰথম কথাটো হৈছে যে আমি x স্কয়াৰ কোএফিচিয়েন্টটো আমি কি কৰিম কি আছে 12 আছে হয় না কনস্ট্যান্ট টার্ম কি আছে 1 আছে তে 12 আৰু 1 মাল্টিপ্লাই কৰিলে কেন হ'ব 12 হ'ব হয় না তে 12 আমি ফ্যাক্টৰ উলিয়াম চাব 12 যদি মই ফ্যাক্টৰ না কেন হ'ব 3 আৰু 4 2 ওলালে তাহলে কথাটো 3 আৰু 2 2 গুণ 4 3 আৰু 4 যদি মই যোগ কৰিম কেন হ'ব 7 হ'ব মেডিসিনাল বস্তুটো ওকে ওকে এটা চাব 12x স্কয়াৰ মাইনাস কি হ'ব গৈ 3 plus 4x plus 1 ওকে এতিয়া 12x স্কয়াৰ মই দিলো 3x minus 4x plus 1 ঠিক আছে আৰু এটা কথা কি জানেনে আমি যেতিয়া কৰিম তেতিয়া এই লাইনটো যে বনাম যে আমি বনাওতে কি কৰিব লাগিব এই যে চিনকেইটা আছে পজিটিভ নেগেটিভ পজিটিভ এই লাইনটো আমি সদায় ইকুৱেল সাইডটো চাই ল'ব লাগিব ধৰক পজিটিভ দুটা নেগেটিভ দুটা বা অল পজিটিভ বা অল নেগেটিভ তেতিয়া হলে হ'ব বা কেতিয়াবা এনেকুৱা হৈ যায় যে আমাৰ তিনটা পজিটিভ ওলাই গ'ল এটা নেগেটিভ ওলাইছে তেতিয়া কিন্তু আমাক আনসাৰটো আমি কিন্তু নাপাওঁ ঠিক আছে ওকে এতিয়া চাব ইয়াত 3x মই কমন ললো কি হ'ব গৈ 4x minus 1 হয় না ইয়াতে কমন এটাও নাহে কি আহিব 1 আহিব তে কি হ'ব গৈ 4x minus 1 এটা চাব যদি আমাৰ অংকটো কৰা শুদ্ধ হয় তেনেহলে আমাৰ কি হ'ব গৈ এই দুটা পোৰশন আমাৰ কি হৈ যাব ইকুৱেল হ'ব ঠিক আছে ওকে এটা চাওকচোন 4x minus 1 কি হ'ব গৈ 3x minus 1 তে এইটো হ'ব আমাৰ আনসাৰটো ঠিক আছে ওকে তে আমি নেক্সট কোৱেশ্চনটোৰ মাজত আমি আগবাঢ়িছো নেক্সট কি দিছে চাব নেক্সট দিছে যে 2x স্কয়াৰ plus 7x 2 নম্বৰটো 2x স্কয়াৰ plus 7x plus 3 ওকে এটা চাওকচোন ইয়াৰ সহগ কি আছে 2 আছে ইয়াৰ কনস্ট্যান্ট নাম কি আছে 3 আছে 3 দুগুণ 6 6 ফ্যাক্টৰ কি 6 গুণ 6 6 আৰু 1 যোগ কৰিলে কি ওলাব 7 ওলাব না ওকে ঠিক আছে এতিয়া 2x স্কয়াৰ লিখিলো প্লাস লিখিলো মই 6 plus 1 x প্লাস হৈ গ'ল 3 আচ্ছা 2x স্কয়াৰ প্লাস 6x plus x plus 3 2x মই কি কৰিব কমন ললো x plus কি থাকিব 3 1 কমন ললো কি থাকিব x plus 3 x plus 3 লিখিলো এ লিখিলো 2x plus 1 ঠিক আছে তে এইটো হ'ব আমাৰ আনসাৰটো বুজি পাইছো কথাটো যে আমি কি হয় দুটা ফ্যাক্টৰ আমি বনাব পাৰিলো হয়নে আমি এবাৰ যে কমনটো সেই কমনটো লওঁতে মেইন আমি চাব লাগে এই দুটা কাম মেইনলি আমি চালেই হ'ল এটা হৈছে ফ্যাক্টৰটো বনোৱা সেকেন্ড আমি কমন লোৱাটো যদি আমি ফ্যাক্টৰ আৰু কমনটো আমি ওকে কৰিব পাৰো দেন আমাৰ গোটেই আনসাৰটো ধুনীয়াকৈ ওলাই আহিব ঠিক আছে ওকে 3 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো 3 নম্বৰ কোৱেশ্চন কি দিয়া আছে 6x স্কয়াৰ plus 5x minus 6 তে কি হ'ব গৈ tak 6 6 গুণ 37 এতিয়া মই কি উলিয়াব লাগিব মই 5 উলিয়াব লাগে এটা চাবচোন মই যদি চাবলৈ যাওঁ 36 ৰ ফ্যাক্টৰ কি ল'ব 2 18 2 9 তাহলে 3 3 এতিয়া মই 5 উলিয়াব লাগে কেনেকৈ ওলাব চাচোন 3 3 গুণ 9 2 2 গুণ 4 9 পা যদি মই 4 গুছি যায় 5 ওলাব না হয় না কথাটো ওকে
এটা চাব কি হ'বগৈ এতিয়া 6x² প্লাছ 9 মাইনাছ কি হ'বগৈ 4 ইয়াত x টো লিখিব লাগিব x লিখিলো -6 বুজি পাইছে কথাটো 6x² প্লাছ 9x minus 4x minus 6 হৈ গ'ল এটা মই কমন লম কমন কি আহিব 3x কমন আহিব 2x plus 3 minus কি কমন আহিব 2 কমন আহিব হয় না কি থাকিব 2x plus 3 বুজি পাইছে কথাটো এটা হয় আনসারটো কি হ'বগৈ 2x plus 3x minus 2 বুজি পাইছে কথাটো এটা একদম দুটা ফ্যাক্টৰ ওলালে বাৰু ওলালে ফ্যাক্টৰ দুটা এই যে হ'ব আমাৰ ইয়াৰ আনসারটো ওকে তো নেক্সট আমি 4 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িলো ইয়াত আমাৰ 4 নম্বৰ কোৱেশ্চন কি দিয়া আছে তে 4 নম্বৰ কোৱেশ্চন কি দিছে যে 3x² - x - 4 3x² - x - 4 এটো দিয়া হৈ আছে এই চাচোন 4 3 গুণ 12 হ'ব ফ্যাক্টৰ কি বনাম চাচোন 4 পা মই 3 মাইনাস কৰিলে এখন 1 ওলাই যাব মানে কথাটো আমি মেইনলি খালি এই ফ্যাক্টৰ যে এই দুটা খালি বনাব পাৰিলে আমাৰ আনসাৰটো কি হৈ যাবগৈ ঠিক আছে ওকে তা কি হ'বগৈ 3x² কি হ'বগৈ মাইনাস কি লিখিম 4 - 3x - 4 ওকে তা কি হ'বগৈ 3x² - 4x plus 3x minus 4 কি কমন আহিব x কমন আহিব হয়নে কি থাকিব এতিয়া ইয়াত মই 3x থাকিব minus 4 থাকিব plus 1 কমন ললো কি থাকিব 3x minus 4 হ'ব ঠিক আছে এতিয়া কি হ'ব সেকশন 3x minus 4 যদি মই কমন ললো x plus 1 তে এইটোৱে হৈছে এই কোৱেশ্চন আনসাৰটো ফ্যাক্টৰ দুটা বুজি পাইছো নিশ্চয় হয়নে কথাটো খালি ফ্যাক্টৰ বনাব লাগে কমন ল'ব লাগে বেলেগ একো কাম নাই মুঠতে ঠিক আছে ওকে তে আমি এনেকৈ কৰি গলে হৈ যায় ঠিক আছে নেক্সট আমি 5 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো 5 নম্বৰ কোৱেশ্চন কি দিয়া আছে চাব 5 নম্বৰ কোৱেশ্চন কি দিছে যে 2x² ওকে 2x² plus x minus 45 এটো দিয়া হৈ আছে এটা বস্তু চাওক মই গোটেইখন মুছি দিছো দেই আপোনালোকে লাগিলে লিখি লব পাৰিব লিখি লৈছে চাগে মই গোটেইখন মুছি দিছো সুবিধা হ'ব তেতিয়া যখন বাৰেবতে লিখি থাকা বাৰেবতে মুছি থাকা অকন অসুবিধা হৈ যায় এনে মই গোটেইখন এবাৰতে মুছি ললো ওকে ঠিক আছে ওকে এটা চাব ইয়াত কি দিয়া আছে 2x² plus x minus 45 দিয়া হৈ আছে এটা মোৰ ফাৰ্স্ট নিয়ম কি আছিল যে মই x² কোএফিচিয়েন্ট টো আৰু 45 টো মই কি কৰিম গৈ মাল্টিপ্লাই কৰিম কিমান 45 টো যা কিমান 90 হয় না 90 যদি হৈ যায় তে কি হ'ব গৈ মই কি কৰিম গৈ চাক এটা সিম্পল কথাটো বেলেগ কৰিব লাগে কাৰণ 1 ওলাব লাগে যেতিয়া মই 9 আৰু 10 হয়নে কথাটো 9 10 গুণ 90 10 পা 9 গুছি গলে 1 থাকিব এ লিখি দিও 2x² plus কি হ'ব গৈ 10 minus 9x minus 45 okay yes sir 2x² plus 10x 9x 45 okay common কি আহিব এটা 2x² আছে 10x আছে 2 আহিলে x আহিলে কি হ'ব গৈ x plus 5 ঠিক আছে okay এটা যদি মই চাও ইটোত কি আহিব গৈ সেকশন মাইনাস যদি মই 9 কমন লও x plus 5 কাৰণ 45 9 গুছি আহিলে 5 9 45 হয়নে কথাটো ওকে এটা কি হ'ব গৈ x plus 5 যদি মই লও 2x minus 9 ঠিক আছে তে এইটো হ'ব আমাৰ আনসাৰ কিটা আৰু আমি ইয়াত বস্তু কিটা মই পাই গলো ঠিক আছে হয় তে আমি এনেকৈ ইয়াৰ ফ্যাক্টৰ কিটা আমি পাই গলো এবাৰ হেতু 6 নম্বৰ কোৱেশ্চনটোলে 6 নম্বৰ কোৱেশ্চনটো চাব ওকে কি দিয়া আছে যে y² plus 18y plus 65 ওকে ইয়াত কি দি আছে চাব ইয়াত কোএফিচিয়েন্ট কিমান হৈ আছে 1 ইয়াত কিমান হৈ আছে 65 65 1 দা 65 আৰু 65 কি বনাব লাগিব 18 বনাব লাগিব ফ্যাক্টৰ কি ওলাব 15 লগত যদি মই 3 পূৰণ কৰো 15 3 গুণ কি হয় 45 হ'ব তাৰপিছত এটা কথা কি 13 5 গুণ চাব 5 13 গুণ যদি কি হয় মানে 65 টো যদি মই চাবলৈ যাও কি হ'ব 5 যদি মই কৰোঁগৈ 13 হ'ব তে 5 আৰু 13 মাল্টিপ্লাই কৰিলে 65 হয় তে 5 আৰু 13 যোগ কৰিলে কি হ'ব 18 হয় না মিলি গল বস্তুটো ওকে কি হ'ব y² প্লাস কি হ'ব 5 plus 13y plus 65 y² plus কি হ'ব 5y plus 13y plus কি হ'ব 65 ওকে এটা চাব y² আছে ইয়াত আছে কি আছে 5y আছে মই কি কমন ললো y কমন ললো কি থাকিলে y plus কি হৈ গ'ল 5 হ'ল ঠিক আছে নেক্সট কি হ'ব চাওক প্লাস মই 13 যদি মই কমন লও কি হ'ব y plus কি হ'ব 5
এটা চাওকচোন y + 5 আৰু y + 5 দুটা কি হৈ আছে সেম হৈ আছে হয় না তে মই কি কৰিব পাৰিম এতিয়া মই যে y + 5 মই কি লিখিব পাৰিম y + কি হ'ব 13 তে আমি দুটা ফেক্টৰ পাই গলো না বস্তুটো হয় না দুটা ফেক্টৰ যেতিয়া মই পাই গলো তে কি হ'ব ইয়াৰ ৰিজাল্টটো মই পাই গলো হয় না কথাটো ওকে তে আমি নেক্সট কোৱেশ্চনটো কি আছে চাব 7 নম্বৰ কোৱেশ্চনটো 7 নম্বৰ কোৱেশ্চনটো কি আছে যে p 7 নম্বৰটো p স্কয়াৰ প্লাস 14p 13 দিয়া আছে ওকে প্লাস 13 দিয়া হৈ আছে ওকে এটা চাব আমি p স্কয়াৰ আৰু আমি 13 যেতিয়া দিয়া হৈ আছে ইয়াৰ ফেক্টৰ কি আহিব 13 আৰু ইফালে 1 হৈ আছে 13 1 13 হয়নে কথাটো বা 13 লগত যদি আমি এক এটা যোগ কৰি দিও 14 ওলাই যাব হয়নে কথাটো তে এতিয়া যদি মই প্লাস কৰিব লগা হয় কি হ'ব কয় p স্কয়াৰ প্লাস 13 plus 1 p plus কি হ'ব কয় 13 বুজি পাইছো কথাটো এটা চাব p স্কয়াৰ থাকিলে প্লাস 13p plus p plus কেন হ'ব কয় 13 হয়নে এটা যদি মই কমন ল'ব লগা হয় কি হ'ব কয় p যদি মই কমন লওঁ কয় p plus কেন হ'ব কয় 13 plus 1 কমন ল'লে কি হ'ব p plus হৈ গ'ল কিমান 13 p plus 13 হৈ গ'ল কয় আৰু কি হ'ব p plus 1 বুজি পাইছো কথাটো তে এই দুটা ফেক্টৰ ওলাই গ'ল না বস্তুটো হয়নে কথাটো ওকে নেক্সট আহি গলো মই কি নম্বৰ ছিল 8 নম্বৰ কোৱেশ্চনটোতে চাব 8 নম্বৰ কোৱেশ্চন কি দিয়া আছে মই গোটেইখন মুছি লওঁ ৰখ যেতিয়া মানে বস্তুটো কি হৈ যাব ধুনিয়াকে আমি আকৌ দুটা অংকহে আছে তো ধুনিয়াকে আমি কৰিব পাৰিম ওকে মই মুছি দিছো বাৰু এটা চাব ইয়াত 8 নম্বৰটো আছে 9 নম্বৰটো আছে আৰু বাকিখিনি যিকিটা আছে আমাৰ 5 নম্বৰ অংকখিনি সেইখিনি অকমান আমি লাহেকে কৰি আছো আমি এই দুটা শেষ কৰি লওঁ হয় ওকে খালি আমি পঢ়ি যাব লাগে প্ৰেক্টিস কৰি যাব লাগে আৰু কথাটো কেনেকৈ আমি প্ৰেক্টিস নকৰো কাৰণে মেথছ নোৱাৰো বিলা একো কথাই নাই দিয়া আগতে আমি মেথছ নোৱাৰিছিলো আমি সকে প্ৰেক্টিস কৰিছিলো সকে যেটো কাৰণে আমি আজি আপোনালোকৰ আগত আমি মেথছখিনি কৰিব পৰা হৈছো সো সেই প্ৰেক্টিসটো লাগিব খালি প্ৰেক্টিস কৰকচোন বাকি দেখা যাওক হয় না ওকে ঠিক আছে আহি গলো আমি কেই নম্বৰ কোৱেশ্চনটোলে 8 নম্বৰ কোৱেশ্চনটোলে আমি আহিছো তে চাব 8 নম্বৰ কোৱেশ্চনটোলে 8 নম্বৰ কোৱেশ্চন কি দিয়া আছে চাব -18 plus 11x minus x square ওকে এটো দিয়া হৈ আছে আৰু এটা কথা কি আমি সদায় জানো যে কি হয় আমি পাৱাৰ নম্বৰটো সদায় আগত থাকে কনস্ট্যান্টটো পিছত থাকে হয় না সো আমি কি লিখি ললো -x square plus 11x minus 18 ঠিক আছে ওকে এতিয়া চাব মাল্টিপ্লাই যে কৰো কেন হ'ব 18 আহি যাব আৰু কি ওলাব লাগে মই 11 উলিয়াব লাগে হয় না এতিয়া চাচোন মই যে কৰি চাম গৈ 18 তে কি হ'ব 2 হলে 9 হ'ব 9 লগত 2 যোগ কৰি দেখোন 11 ওলাই যায় হয়নে কথাটো তো কি হ'ব চাব -x স্কয়াৰ ৰাখিলো মই প্লাস কি হ'ব 9 minus 9 plus 2x minus 18 okay minus x square plus 9x plus 2x minus 18 ঠিক আছে নেক্সট কি হ'ব মাইনাস এটা চাব এক দুটা কথা আছে মাইনাসও আছে এফালে কি আছে মোৰ x ও আছে কমন লব পৰা যায় হয়নে মই মাইনাস দি কমন লওঁচোন কি হ'ব চাব মাইনাস আছে x টো মই কমন ললো কি হ'ব তেতিয়া মোৰ হাতত থাকিলে কি x minus 9 হয়নে প্লাস এবা কমন কি আহিব 2 কমন আহিলে x minus 9 বুজি পাইছে কথাটো এটা চাব কি হ'ব x minus 9 minus x plus 2 এতিয়া আমি এনেকে ৰাখি দিব পাৰো নহলে আমি অকমান চেঞ্জ এটা কৰিব পাৰো কি চেঞ্জ জানে না চেঞ্জটো হৈছে x minus 9 থাকিলে 2 minus x তে এই দুটা হৈছে মোৰ ফেক্টৰ হয়নে ওকে এটো হল আমাৰ আনসাৰ কেইটা ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন টলে আহিলো 9 নম্বৰ কোৱেশ্চন টলে 9 নম্বৰ কোৱেশ্চন কি দিছে চাবচোন 8a square minus 22ab plus 15b square okay এতিয়া এনে মই কৰিব লগা হয় এটা কি হচোন 15 আৰু 8 আছে যদি মই মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰিলে কি হ'ব 15 ৰ লগত যদি মই 8 মাল্টিপ্লাই কৰো 8 5 গুণ 40 0 4 120 120 মই চাবলৈ যাওঁ কি হ'ব কি হ'ব চাব এটা সিম্পল ওলাই আছে চাকচোন মই যদি 12 দি দিও এফালে 10 দি দিও 12 লগত 10 গুণ কৰিলে কেন হ'ব 120 হৈ যাব যোগ কৰিলে কেন ওলাব 22 ওলাব না হয়নে ওলাই গল এটা সিম্পল 8a square minus কি হ'ব 12 plus 10 ab plus কি হ'ব 15b square ঠিক আছে ওকে এতিয়া চাব
8a স্কয়ার লিখিলো -12ab -10ab প্লাস কি হ'ব 15b স্কয়ার হয়নে এতিয়া কমন কি আহিব সেকশন 4 কমন আহিব a কমন আহিব হয়নে কাৰণ কি হয় কাৰণে 8 আছে আৰু 12 আছে 4 এটা কমন আহিব হয়নে সো 4 দুগুণ 8 কি হ'ব 2a হ'ব মাইনাস 12 পৰা 4 গুচি গ'ল কি হ'ব 3 থাকিব 3b হৈ গ'ল ঠিক আছে মাইনাস এবাৰ কি আহিব 5 কমন ললো মই আৰু কি আহিব b কমন লব পাৰিলো কি থাকিব তেতিয়া মোটাত থাকিব 2a মাইনাস কি হ'ব 3b কি হ'ব এতিয়া 2a minus 3b 4a minus 5b okay তে এই দুটা হৈ গ'ল মুয়াৰ ফেক্টৰ তে ঠিক আছে তে আমি 4 নম্বৰ কোৱেশ্চনটো এখিনি আমি কৰিলো ঠিক আছে আৰু ইয়াৰ পিছৰ পৰ্যায়ত আছে যেটো 5 নম্বৰ অংকটো আমি তাহাটো আমাৰ নেক্সট ভিডিওত আমি আপলোড কৰিম যেটোকে অলপ মেথছ খিনি খৰচ আছে আৰু সময় যেহেতুকে নাটনে যেহেতুকে আমি বহুত সময় ধৰি এটা ক্লাছ কৰি থাকিব আসলে অসুবিধা হয় কাৰণ আপোনালোকে চোৱাৰো অসুবিধা হয় হয় না নহয় এখানে আমি 5 নম্বৰটো আমি নেক্সট পাৰ্টত আমি আপলোড কৰিম আৰু এতিয়া মই আপোনালোকক 6 নম্বৰ অংকটো মই কৰি দিব ওলাইছো 6 নম্বৰ কোৱেশ্চনটো কেনেকুৱা হ'ব খালি ইয়াত এটা কথা কি হৈ আছে কোৱেশ্চনটো অকমান খেলিমেলি এটা হৈ আছে হয়তো আপোনালোকে কৰি চালে গমই পাব মই কৰিব চেষ্টা কৰো আপোনালোকে নিজে গম পাই যাব 6 নম্বৰ কোৱেশ্চনটো ওকে এতিয়া 6 নম্বৰ কোৱেশ্চন কি আছে চাব 6 নম্বৰ কোৱেশ্চনটো যেহেতু 6 নম্বৰ কোৱেশ্চনটো এটা কোৱেশ্চনে হেকানেহে মই কৰিবলৈ আগবাঢ়িছো আৰু বাকি ধৰক যেটো 5 নম্বৰ কোৱেশ্চন আছে হেতু আমি পৰৱৰ্তী পৰ্যায়ত কৰিম আৰু 5 নম্বৰ কোৱেশ্চনটো ইমানটা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট নহয় আচলতে তথাপিও আমি নেক্সট ভিডিওত আমি আপোনালোকৰ সুবিধা হোৱাকৈ আমি আপলোড কৰি যাম ওকে 6 নম্বৰ কোৱেশ্চনটো চাব কৈছে কি 6 নম্বৰ কোৱেশ্চনটো যে x² + px + q বহুপদটা এটা সাধাৰণ পদ হৈছে x + c হয়নে এটা চাব যেহেতু x + a x² + px + q সাধাৰণ উৎপাদক হয়নে এটা উৎপাদক সাধাৰণ বুলি মানে সাধাৰণ বুলি কৈছে তাৰ কাৰণে দুইটাৰ হয় কাৰণে কৈছে মানে এটা আমি কি কলো উৎপাদক তে উৎপাদক যদি হৈ যায় তেনে আমি কি ক'ব পাৰিম চাওক p of x কি হ'বগৈ x² + px + q হয়নে এতিয়া মই এই x ৰ জাগাত মই কি লিখিম গৈ মাইনাস a লিখিম কিছু পজিটিভত a আছে না নাই মই কি লিখিম এতিয়া মাইনাসত লিখিম মাইনাস a কি হ'বগৈ -a² + p -a + q হলনে কি আহিবগৈ a² প্লাস একে হ'ব প্লাসে মাইনাসে -pa + q হয়নে এটো আনসার পাই গলো এটো মানে কি হৈ গৈ আমাৰ ইয়াৰ ৰিমাইন্ডাৰ মানে ভাগশেষটো পাইছো হয়নে এই সব সেই একেটা কোৱেশ্চনে চাওকচোন আকৌ ইটোত কি দিয়া আছে যে আকৌ কি হ'বগৈ x + a কি হ'বগৈ x² + mx + n ৰ কি হৈ যায় উৎপাদক হয়নে এই উৎপাদক হয় তাহলে কি হ'বগৈ p of x কি হ'বগৈ x² + mx + n এতিয়া p of a মানে কিমান -a হয়নে -a বহিব কি হ'বগৈ -a² + m -a + n ঠিক আছে এতিয়া কি হ'বগৈ a² ma + n হয়নে কথাটো তাক এটো আমি ৰিজাল্ট পাই গলো এটো আমি ৰিজাল্টটো পাই গলো ঠিক আছে তে দুইটা ৰিজাল্টত আমি কি পাই আছো চাব তে এতিয়া কৈছে যেহেতু সাধাৰণ উৎপাদকটো আছে ইহঁতৰ তাহলে কি হ'ব ৰিমাইন্ডাৰ সেম হ'ব সাধাৰণ উৎপাদকটো একে বুলি কৈছে হয়নে এতিয়া মই কি লিখিব পাৰিম প্ৰশ্ন মতে বুলি ক'লে একচুয়ালি কথাটো কেনেকুৱা হ'ব আমি প্ৰশ্ন মতে দিব পাৰো নহয় আমি একে ক'ব পাৰো কিন্তু কয় 1 আৰু 2 পৰা বুলি আমি ক'ব পাৰো 1 আৰু 2 পৰা 1 আৰু 2 পৰা বুলি মই কৈ দিলো 1 আৰু 2 পৰা কি হ'বগৈ এটো আৰু এটো কি হৈ যাব সমান হয়নে মই উপৰখিনি মুছি দিছো বাৰু ওকে তে কি হ'বগৈ চাব এখিনি মই মুছি দিও ওকে ঠিক আছে কি হ'ব চাব এটাকে a² - pa + q ইকুৱেল কি হ'বগৈ a² - ma + কি হ'বগৈ n তে এটো আমি ইকুৱেল পাই গলো কিয় ইকুৱেল পালো কাৰণ যেহেতুকে ইহঁতৰ সাধাৰণ উৎপাদক হয় আৰু কি কৈছে দুইটাকে সাধাৰণ উৎপাদক হয় আৰু সাধাৰণ উৎপাদক হলে কি হয় ইহঁতৰ ভাগশেষটো সদায় কি হয় 0 হয় আৰু যেটোকে 0 হোৱা নাই কি আমাৰ এটা নাম্বাৰ ওলাইছে আৰু দুইটাৰ কাৰণে কি হৈছে সেম হ'ব কাৰণ দুইটাৰ কাৰণে সাধাৰণ উৎপাদক হয় বুলি আমাক কৈ দিছিল এতিয়া আমি ইয়াৰ পৰা যে মই ৰিলেচনটো চাবলৈ যাওঁ
তে কি হ'বগৈ চাব এতিয়া চাব মই সব এফালে লৈ গুছি আহোচোন a স্কয়াৰ মাইনাস a স্কয়াৰ মাইনাস pa প্লাস ma প্লাস q মাইনাস n ইকুয়াল টু হৈ গ'ল 0 ঠিক আছে a স্কয়াৰ হৈ গ'ল কেনসেল হৈ গ'ল তে ইয়াৰ পৰা কি হ'বগৈ a কমন আহিব a কমন ললো মই তে a কমন লাগে চাচোন ইয়াত মাইনাস p প্লাস m আছে মই উল্টাকে লিখো m মাইনাস p হ'ব না ওকে কি হ'বগৈ m মাইনাস p হৈ গ'ল মই ইখিনে সিফালে লৈ গুছি গ'ল কি হ'বগৈ n মাইনাস q হ'ব না কাৰণ n টো ইয়াত নেগেটিভত আছিল এফালে গ'লে পজিটিভত হৈ গ'ল q টো পজিটিভত আছিল এফালে গ'লে নেগেটিভ হৈ গ'ল ঠিক আছে ওকে এতিয়া চাব a ইকুয়াল টু কি হ'বগৈ n মাইনাস q এফালে হ'ব কিমান m মাইনাস p হয়নে তে এই মানটো আমি কি পাই গ'লগৈ আমি এটো পাই গ'লো ঠিক আছে তে এতিয়া আমাক দিছিলে কোন উলিয়াবলে দিছিলে যে কি আমাক যে p মাইনাস m আৰু n মাইনাস q আমাক প্ৰশ্নটো p মাইনাস m দিছিলে তে যেহেতুকে এটো আমাৰ m মাইনাস p ওলাইছে আৰু কি হৈছে n মাইনাস q ওলাইছে ইটো শুদ্ধ আমাৰ এই প্ৰশ্নটো কি হৈ যায়গৈ আমাৰ এটো উল্টা আছে প্ৰশ্নটো অকমান চাগে অকন হেৰি আছে ভুল আছে বুলি ক'ব লাগিব কাৰণ যেটো আমাৰ চেঞ্জ হৈ ওলাই ঠিক আছে আৰু হয় এটা কথা কি আমি চাগে এটো বুজিব পাৰিছো আৰু এটো মেইন কথাটো হ'ল এই দুটা ইকুৱেল ইকুৱেল কি হৈছে হাৰহানুপাতক হয় কাৰণে হৈছে ঠিক আছে ওকে আৰু এটো অনুশীলনী যেটো 5 নম্বৰ অংক থাকি গ'ল সেটো আমি নেক্সট ভিডিওটোত আমি ইয়া পিছৰ পৰ্যায়ত যিখিনি 16 17 18 আপোনাৰ হেৰি উদাহৰণখিনি আছে সেইখিনি হতে আমি কৰিবলৈ আমি চেষ্টা কৰিম ঠিক আছে আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি মেথছ প্ৰেক্টিছ মেইন এলা কোনো কথাই নাই কি হয়নে খালি প্ৰতিটো কথাতে মই খালি এটা কথাই কৈ থাকো প্ৰেক্টিছ কৰা প্ৰেক্টিছে কৰি থাকিবা আৰু কৰিলে দেখিবা মেথছ এদিন পাৰা হৈ যাবা আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো তোমালোকে আমাৰ ভিডিওটো চাই কেনেকৈ পাইছা কমেন্টত কমেন্ট কৰি জনাব পাৰিবা আৰু আমাৰ ডেসক্ৰিপচনতে তাৰ লিংকসমূহ এটা লিংক দি দিছো WhatsApp চেনেলৰ তাত আমাৰ লিংক কৰি ফলো কৰিবাচোন ফলো কৰিলে আমি তোমাক বিভিন্ন ধৰণৰ নোটছে হওক বা কিবা ধৰণৰ কিবা সমস্যা থাকিলে আমি প্ৰভাইড কৰিবলৈ আমি চেষ্টা কৰিম আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো তোমালোকে আমাৰ ভিডিওটো চোৱাৰ বাবে আৰু অনাগত দিনত তোমালোকে আৰু আগবাঢ়ি যোৱা ভাল ভাল কাম কৰা পঢ়া-শুনাৰ লগত জড়িত হোৱা আৰু আগুৱাই যোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ক্লাছটো বিদায় মাগিছো ধন্যবাদ